তো নমস্কাৰ জয় অসম স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ' লৈ। তো আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে ইমান বেছি গুৰুত্বপূৰ্ণ যদিহে আপুনি এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা এখন চৰকাৰী ঘৰ লাভ কৰা নাই, তো আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ। যদিহে আপুনি ভিডিঅ'খনৰ শেষলৈকে চায়, তো আপুনি কেনেকৈ অনলাইনৰ মাধ্যমেৰে এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰিব সকলোখিনি গম পাব। তো যদিহে আপুনি অসম চৰকাৰ বা প্ৰধানমন্ত্ৰীৰ পৰা বা অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পৰা এতিয়ালৈকে PM আৱাস যোজনা আপুনি যদি পোৱা নাই এতিয়ালৈকেও, তো আজিৰ ভিডিঅ'খন শেষলৈকে চাব। আপুনি অনলাইন মাধ্যমে কেনেকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব সকলোখিনি জানিব পাৰিব। তো আহক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আৰু আপুনি যদি আপোনাৰ লগত ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, যদিহে আপোনাৰ লগত ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপুনি এই চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নোৱাৰিব, ঠিক আছে। তো সেইবাবে ভিডিঅ'খনৰ শেষলৈকে চাব। আৰু যদিহে আপুনি চৰকাৰী ঘৰ নাই পোৱা, তো এইখন ভিডিঅ' চাই যদি আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰে, তো আপুনি 2 মাহৰ ভিতৰত আপুনি চৰকাৰী ঘৰ এখন লাভ কৰিব। তো আহক ভিডিঅ'খন আৰম্ভ কৰোঁ আৰু আপুনি কেনেকৈ চৰকাৰী ঘৰ এখন লাভ কৰিব এইখন ভিডিঅ'ৰ বিষয়ে আমি আলোচনা কৰোঁ। আহক আমি মোবাইল স্ক্ৰীনৰ জৰিয়তে বাকী ভিডিঅ'খন কন্টিনিউ কৰোঁ। তো আপুনি আপোনাৰ মোবাইলৰ গুগল ক্ৰমত আহি যাব আৰু ইয়াতে PMY গ্ৰামীণ বুলি সাৰ্চ কৰি দিব, ঠিক আছে। যে আপুনি স্ক্ৰীনত দেখা পাই আছে, এইখন সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন পেজ আহি যাব। তো ইয়াৰ প্ৰথমখন যিখন পেজ আছে এই পেজখন ওপেন কৰিব। ইয়াতে ওপেন কৰাৰ লগে লগে এইখন পেজ আহি যাব। তো ইয়াৰ বাবে এতিয়া কি কৰিব লাগিব, ইয়াতে আপুনি দেখা পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি আছে। তো আপুনি যদি চহৰ এলেকাৰ পৰা ভিডিঅ'খন চাই আছে, তো এই ভিডিঅ'খন আপোনাৰ বাবে নহয়, যিসকল গ্ৰাম্য এলেকাৰ পৰা হয় সেইসকলৰ বাবে। তো এতিয়া কি কৰিব লাগিব সকলোখিনি আপুনি এই ভিডিঅ'খনৰ মাধ্যমে যোগেদি গম পাব। ইয়াতে আপুনি 3 ডট দেখা পাই আছে, এই 3 ডটত আপুনি ক্লিক কৰিব, তললৈ আহি যাব আৰু ইয়াতে আপুনি দেখা পাই আছে, ঠিক আছে। ইয়াতে বহুত কেইটা অপশন দেখা পাইছে, কিন্তু ইয়াতে আপুনি আৱাজ প্লাছ 2024 সাৰ্ভে ইয়াতে ক্লিক কৰি দিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে দেখা পাইছে বহুত কেইটা অপশন আহি গ'ল। তো ইয়াৰ পৰা কি এখন এপ আপোনালোকৰ ডাউনলোড কৰিব লাগিব, যিখন আপুনি এপ ষ্ট'ৰ আৰু প্লে ষ্ট'ৰত এভেইলেবল হৈ আছে, ঠিক আছে। তো লেটেষ্ট এপ ভাৰ্জন ফৰ আৱাজ আৰু আধাৰ প্লে, ঠিক আছে। এই দুটা আপোনাক ডাউনলোড কৰি ল'ব লাগিব, বা যিকোনো এটাই ডাউনলোড কৰিলে হ'ল। আপুনি 2 নম্বৰ বা 1 নম্বৰখন ডাউনলোড কৰিলে চলিব, ঠিক আছে। এইখন ডাউনলোড কৰাৰ লগে লগে কি আপোনালোকৰ প্লে ষ্ট'ৰৰ মাজত আহি যাব আৰু ইয়াতে দেখা পাইছে এপখন আহি গ'ল। তো এপখন অহাৰ লগে লগে আপুনি ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ লগে লগে কি আপুনি ইনষ্টলত ক্লিক কৰি দিব আৰু ডাউনলোড হৈ যাব, ঠিক আছে। তো এতিয়া কি ডাউনলোড কৰাৰ পিছত আপোনালোকৰ মাজত এখন পেজ খোল খাই যাব। সেই পেজখন কেনেকৈ কি আছে সকলোখিনি ভিডিঅ'খনৰ শেষলৈকে চালে আপুনি গম পাব। তো ইয়াতে আধাৰ পেজ আইডি ইয়াতে কিছুই কৰিব নালাগে, অকল নিজৰ চেহেৰাখন দেখাই মানে ফেচ স্কেন কৰি আপুনি কি এই ঘৰখন আবেদন কৰিব পাৰিব। তো এই দুটা এপ ডাউনলোড কৰাৰ লগে লগে দেখা পাই আছে ডাউনলোড ফাইল হৈ আছে। তো ইয়াতে ডিটেইলছত ক্লিক কৰিলে আপোনাৰ কিমানটো ডাউনলোড হ'ল নহ'ল আপুনি গম পাব। তো দেখা পাইছে। তো এতিয়া কি ডাউনলোড হোৱাৰ লগে লগে আমি এতিয়া এপখন ওপেন কৰিম। তো সেই ডাউনলোড কৰাৰ লগে আমি অপেক্ষা কৰিম। তো ডাউনলোড চাওক হৈ গ'ল। তো এতিয়া কি ওপেনত ক্লিক কৰি দিম। ওপেন কৰাৰ লগে লগে এইখন আহি গ'ল পেজ। তো ইয়াৰ পৰা কি আপুনি লেংগুৱেজখন চিলেক্ট কৰিব লাগিব। লেংগুৱেজখন ইংলিছে থাকক। আপুনি ইয়াৰ পৰা অ'কে কৰি দিয়ক। তো ইয়াৰ বাবে কি আপুনি ইয়াতে নেট পাৰমিশ্যন অ'কে কৰি দিব আৰু হোৱাইল ইউজিং সকলোখিনি। তো ইয়াতে কি প্ৰথমে আপোনাৰ আধাৰ নম্বৰখন দি দিব লাগিব। ইনষ্টেণ্ট সাৰ্ভে আছে, সেল্ফ সাৰ্ভে আছে। তো ইয়াৰ বাবে কি আপোনালোকে প্ৰথমে কি কৰিব লাগিব, সেল্ফ সাৰ্ভেত গৈ আপুনি ইয়াতে আধাৰ নম্বৰখন টাইপ কৰি দিব লাগিব, ঠিক আছে। ইয়াতে দেখা পাই আছে আধাৰ নম্বৰ। তো ইয়াতে আধাৰ নম্বৰ দিয়ে আৰু ঠিক আছে, ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মাজত নতুন এখন পেজ খোল খাই যাব আৰু ইয়াতে আপোনালোকৰ ফেচখন দেখাব লাগিব। আৰু যেতিয়া আপুনি ফেচখন দেখাব তেতিয়া এই চাৰ্কেলটো গ্ৰীণ কালাৰ হৈ যাব, ঠিক আছে। তো এতিয়া ৰেড হৈ আছে কাৰণ কি মোৰ চেহেৰাখন সম্পূৰ্ণ অহা নাই। যেতিয়া আপোনাৰ চেহেৰাখন কেমেৰাৰ ওচৰত ল'ব, এই চাওক গ্ৰীণ হৈ গ'ল, দেখা পালে। তো এই গ্ৰীণ হোৱাৰ লগে লগে এতিয়া কি কৰিব লাগিব, আপুনি এইখন চাওক আপোনালোকৰ পেজখন আহি যাব। তো ইয়াতে কি আপুনি অ'কেত ক্লিক কৰি দিব। তো অ'কেত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ KYC ছাকচেছফুল হৈ যাব, ঠিক আছে। তো দেখা পাইছে KYC ছাকচেছফুল। ইয়াতে আধাৰ নম্বৰ, জেণ্ডাৰ, ডেট অফ বাৰ্থ সকলোখিনি আহি গ'ল। ইয়াৰ পিছত অ'কেত আপুনি ক্লিক কৰি দিব। অ'কেত ক্লিক কৰাৰ পিছত ইয়াতে এখন আপোনাৰ পিন বনাব লাগিব, যিখন পিন দুটাই চেম টু চেম হ'ব লাগিব। এই দুটা পিনেৰে আপুনি এপখন আকৌ লগ ইন কৰিব পাৰিব, ঠিক আছে। তো ইয়াতে দুখন পিন, এখন চিকিউৰিটি কোড বনাই লওঁ আৰু যিখন পিন আপুনি বনালে সেইখন কনফাৰ্মত যাব। তো হৈ যাব, ঠিক আছে। তো ইয়াতে কনফাৰ্ম পিনত ক্লিক কৰাৰ লগে লগে ক্ৰিয়েট পিনত ক্লিক কৰি দিব। ক্ৰিয়েট পিনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এখন এপ্লিকেশ্যন ফৰ্ম ওপেন হৈ যাব। ইয়াৰ পৰা কি আপোনাক ষ্টেট চিলেক্ট কৰিব লাগিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, ব্লক চিলেক্ট কৰিব লাগিব, পঞ্চায়ত চিলেক্ট কৰিব লাগিব আৰু ভিলেজ চিলেক্ট কৰিব লাগিব, ঠিক আছে। তো এতিয়া কি আপোনালোকৰ এইবিলাক ছাবমিট হোৱাৰ পিছত এইখন পেজ আহি যাব। এতিয়া আপুনি কি কৰিব লাগিব চাই লওক।
তো এতিয়া কি আপুনি কি এড এডিট সাৰ্ভে বুলি লিখা আছে, আপলোড সেভ সাৰ্ভে ডাটা আছে, পাৱাৰ ড্যাশবোৰ্ড আছে। তো আপুনি এড এডিট সাৰ্ভে ডাটাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে কি এন্টাৰ নেম এজ পাৰ আধাৰ, আপোনাৰ আধাৰ কাৰ্ডত যিখন নাম আছে সেই নামখন আপুনি ইয়াতে বহাই দিব। তলত আপুনি দেখা পাই আছে আধাৰ নম্বৰ, ইয়াতে আপুনি আধাৰ কাৰ্ডত যিখন নাম আছে সেই নামখন বহাই দিব, ঠিক আছে। তাৰপিছত আপুনি কি আধাৰ নম্বৰ বহাব লাগিব, ইয়াতে আপুনি আধাৰ নম্বৰ দি দিব। যদি আপোনালোকৰ জব কাৰ্ড আছে জব কাৰ্ড নম্বৰ দিব লাগিব, ইয়াতে জব কাৰ্ড দি দিব। আপোনালোকে জেণ্ডাৰ সিলেক্ট কৰিব লাগিব, আপোনালোকে কেটাগৰী সিলেক্ট কৰিব লাগিব SC ST, আৰু আপোনাৰ বয়সখন টাইপ কৰি দিব লাগিব, ঠিক আছে। আৰু তললৈ অহাৰ লগে লগে মেৰিটেল ষ্টেটাছ দি দিব লাগিব যে আপুনি মেৰিড নে আনমেৰিড। তো আপুনি যদি মহিলা মানুহৰ নামত এপ্লাই কৰি আছে তো হাজবেণ্ডৰ নাম দিব, যদি আপুনি পুৰুষ মানুহ হয় তো আপুনি ফাদাৰ নামত দি দিব, ঠিক আছে। ইয়াত দিয়াৰ পিছত তলত আপুনি চাই আছে মোবাইল নম্বৰ দিব লাগিব, লেটাৰ এজেঞ্চি দিব লাগিব, অকুপেশ্যন দিব লাগিব, আৰু ফেমিলি মেম্বাৰ, কিমানখন ফেমিলি মেম্বাৰ আছে সেইখন আপোনালোকৰ ফিল আপ কৰিব লাগিব। তো নেক্সট কৰাৰ পিছত আপোনালোকৰ চাওক এড ফেমিলি মেম্বাৰ, আপোনালোকৰ যিমানখন পৰিয়ালৰ সদস্য আছে সকলৰ নাম আৰু আধাৰ নম্বৰ ইয়াতে এণ্টাৰ কৰিব লাগিব। ইয়াতে নাম দি দিব, আধাৰ নম্বৰ দি দিব, জেণ্ডাৰ সিলেক্ট কৰিব লাগিব, ৰিলেশ্যন আপোনাৰ ল'ৰা হয় নে ছোৱালী হয় না ৱাইফ হয় না হাজবেণ্ড হয়, সকলোখিনি আপুনি এই ৰিলেশ্যনৰ পৰা সিলেক্ট কৰিব লাগিব, ঠিক আছে। তো দেখা পাই আছে ইয়াত বহুত কেইটা অপশ্যন আছে, ৱাইফ হাজবেণ্ড ফাদাৰ। তো ইয়াৰ পিছত কি আপোনালোকৰ মোবাইল নম্বৰ দি দিব লাগিব, লেটাৰেল অকুপেশ্যন, তাৰপিছত আপোনালোকৰ এই তলত যে আপুনি দেখা পাইছে এনি ডিজেবিলিটি ফৰ পাৰ আধাৰ, ইয়াৰ পৰা যদি কোনোবাই ডিজেবিলিটি থাকে তো ডিজেবিলিটি ইয়েছ কৰিব, যদি ডিজেবিলিটি নাই তো ন কৰিব। ডিজেবিলিটি মানে হ'ল যে জন্মৰ পৰা কোনোবাই পেৰালাইচিছ বা হাত ভৰি ভাঙা আছে বা মানে সেনেকাই ধৰক, আপুনি ন কৰিব, নহ'লে ইয়েছ কৰি আপুনি এড মেম্বাৰত আপুনি ক্লিক কৰি দিব, ঠিক আছে। তো এড মেম্বাৰ হোৱাৰ পিছত ইয়াতে দেখা পাই আছে সকলোখিনি হৈ আছে, ইয়াতে এডিট কৰিব, আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব। তো সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে এতিয়া কি এই দুটা বক্স আহি গ'ল। এই দুটা বক্সত টিক ক্লিক কৰি আপোনালোকৰ প্ৰচিডত ক্লিক কৰি দিব লাগিব। এই দুখন বক্সত ক্লিক কৰি আপুনি প্ৰচিডত ক্লিক কৰি দিব লাগিব, ঠিক আছে। আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন চৰকাৰী আকৌ এবাৰ আপোনালোকৰ ফেচখন স্কেন কৰিব লাগিব। আপোনালোকৰ ফেচখন ল'লে কি ইয়াতে গ্ৰীণ লাইট হ'ব, গ্ৰীণ চাৰ্কেল হৈ যাব। এতিয়া বৰ্তমান ৰেড আছে, এতিয়া মই মোৰ ফেচখন লৈ যাম তো চাব ইয়াতে গ্ৰীণ হৈ যাব, ঠিক আছে। ইয়াতে কি আপোনালোকৰ আপোনাৰ যাৰ বাবে আবেদন কৰি আছে ইয়াৰ বাবে ফেচখন লৈ গ'লে হ'ল, ঠিক আছে। তো গ্ৰীণ হোৱাৰ পিছত কি ইয়াতে আপুনি আপলোড সেভ সাৰ্ভে ডিটেইলছ আছে, ইয়াতে ক্লিক কৰিলে কি আপুনি একনলেজমেণ্ট ডাটাখন পাই যাব, ঠিক আছে। আপুনি ইয়াতে সিলেক্ট তলত ক্লিক কৰি আপলোড ৰেকৰ্ডত ক্লিক কৰি দিব। ৰেকৰ্ডত ক্লিক কৰাৰ লগে লগে এনেদৰে আপুনি এখন চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। আৰু এখন অনলাইন যোগে আপোনালোকৰ পঞ্চায়তত এখন কি লিষ্ট আহিব, আৰু সেই লিষ্টৰ যোগেদি আপুনি এখন ঘৰ